সেই হাঁহিৰ মাজত লুকাই থকা দুখবোৰ আৰু ধুনীয়া। সেই দুখবোৰৰ কাৰণ হ'ল কোন জানে? আপোনালোক। এই কমেণ্টটো যে মাৰে যে তুমি ভণ্টা নে ভণ্টি, সেই ভণ্টা কি বস্তু? ভণ্টা মানে হ'ল খাচী পাঠা, নাজানো নেকি? বনৰী। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ধলা ৰষ্টাৰ। না না না, তো অননবলীয়া নহয়, অননবলীয়াটো তোৰ মা দেউতা। তোক দেখি এটাই কথা ভাবে যে সেইদিনাখন যদি ৰাতি 10 টকা এটা খৰচ কৰি হেঁতেন আজি এইটো দেখিব পোৱা নগল হয়। মোৰোতো মন যায় তেওঁলোকৰ লগত হাঁহি ধেমালি কৰি। কি কৰিবলৈ? চা, তোৰ যদি এইবিলাক কৰিব মন আছে ন, ট্ৰেইনত যা, 1 টকা 2 টকা পইচা পাবি, প্লিজ তোৰ মনটো ভাল লাগিব। ভাল কথা ক'লে আকৌ সিহঁতি বেয়া পায়। মই সৰু ল'ৰা বুলি তুমি নাজানা নেকি? মায়ে কৈছে মোৰ এইটো অলপ সৰু। কি সৰু? কেলা সুদূৰ ভাই খজুতি পলাবলৈ পোৱালিটোকো এৰা নাই। তোৰ যদি ইমান ল'বলৈ মন গৈছে তেতিয়াহ'লে মোৰ আহিবি কেলা। নহয় না, আপোনাক দিয়া মৰমবোৰ অলপো বেলেগ নহয়। বেলেগক দিয়া মৰমবোৰত 19-20ৰ ফৰক থাকে আৰু আপোনাৰ 4 আৰু 5ৰ মইনা কলিজা, তুমি অলপো চিন্তা নকৰিবা। তোমাক এইটোৰ ওপৰত দেখাৰ পিছত এটাই মনলৈ আহিব, ষ্টৰী এটা চাওঁ আহক। বাবুৱে আকৌ লৈ আহিছে বেবীৰ কাৰণে ফুল, কিন্তু বেবীয়ে বেলেগৰ লগত বজাই আছে ঢোল। এইটো জেগাত যদি তুমি আৰু মই থকা হ'লে কি কৰিলো হয় না? দুখ লাগিলে হয়, কান্দিলোহেঁতেন, নহ'লে কেলা কাণ ধৰিয়ে চৰ দিলো হয়। কিন্তু আকৌ ই কেলা বেলেগে নিচাত মোবাইল চোৱাত ব্যস্ত। ময়ো কেলা ই নিম্বা চোতা বুলি গমেই পোৱা নাছিলো। হোৱাটছএপত ষ্টাটাছ লগাটো কম্পালচৰি ন? এড্ৰেছ ব্ৰেকআপ। সেই হাঁহিৰ মাজত লুকাই থকা দুখবোৰ আৰু ধুনীয়া। সেই দুখবোৰৰ কাৰণ হ'ল কোন জানে? আপোনালোক। এই কমেণ্টটো যে মাৰে যে তুমি ভণ্টা নে ভণ্টি, সেই ভণ্টা কি বস্তু? ভণ্টা মানে হ'ল খাচী পাঠা, নাজানো নেকি? বনৰী। হা, ভাইটি ক'ব নোৱাৰি? চৰিয়াই দিম দেই, এইবোৰ কমেণ্ট দি নাথাকিবি মোক, কৈ দিলোঁ। এনেকে চিঞৰি ফুৰে যেতিয়া নেকি মাইকী ছাগলীবোৰ পাঠা বিচাৰি ফুৰে। চেম টু চেম, একদম চেম। ঘণ্টা নাবাজে নেকি তোমাৰ কেলা ঘণ্টা? আৰু এই হাঁহি গোটেই কেলা কুকুৰৰ মেল খোৱা কটি। Guys, watching my video, তো ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব, আৰু যদি কোনোবা নতুন চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।